হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে আৰু মোৰো ভালে। তো এতিয়া ৰাতি 8:30-9টামান বাজিলে দেই। মই ভাবিলোঁ এটা ভিডিঅ'কে কৰোঁ, মানে দাদাই চিকেন আনিছিলে, তো চিকেনটো বনাব ওলাই কিনে ভাবিলোঁ চিকেন বনাব ওলাইছোঁ যেতিয়া মইচোন এটা লং ভিডিঅ'কে বনাব পাৰোঁ। তো সেনেকৈ ভাবি কিনে মই এটা লং ভিডিঅ' বনাব ওলাইছোঁ। এতিয়া ইমান ৰাতি হ'ল, তো নৰ্মেলি চিকেনটো এনেই চিম্পলকৈ বনাই থৈ দিম, চাব আপোনালোকে ভিডিঅ'টো। বাকী আজি যিখিনি পাৰোঁ ভিডিঅ' কৰিম, মানে আৰু নহ'ব চাগে ইমানটো আজি গোটেই ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিম, মানে ৰাতিয়ে হ'লচোন বহুত। তো অহাকালি বাকীখিনি দেখাম। আৰু এতিয়া চিকেনটো বনাবৰ কাৰণে আলু পিঁয়াজখিনি কাটি ল'লোঁ। আৰু এতিয়া এয়া পিঁয়াজখিনি কেৰাহীত বহাই দিলোঁ, তাৰপাছত আলু মাংস এনেকৈ বহাই দিলোঁ। আৰু অমিতা কোনে কোনে দিয়ে ক'বচোন, মই অমিতা দিলে ভাল পাওঁ। আৰু এয়া বিলাহী, নিমখ, হালধি এনেকৈ দি দিলোঁ, মছলা পাতি গোটেইখিনি দি ল'লোঁ। আৰু এয়া চিকেনটো ভালকৈ ভাজিলোঁ, তাৰপাছত এতিয়া পানী দি দিলোঁ, মানে বহুত বেছি হেৰি নকৰোঁ আৰু গ্ৰেভি কৰি খাই ভাল লাগে। আৰু এতিয়া মানে ভাজা মাংস কোনে কোনে খাই ক'বচোন, মানে মই মাংস থাকিলে ভাজা মাংস খামেই আৰু বহুত বেছি ভাল পাওঁ। আৰু এতিয়া আমাৰ ভাত খোৱা টাইম হৈ গ'ল, আৰু মাংস থাকিলে মোক বেছি ভাজা দাইল একো নালাগে দেই, ভাজি চাজি একো নাখাওঁ মই। মাংস থাকিলে অকল মাংসৰে ভাত খাওঁ, ভাল লাগে তেনেকুৱাকৈ খাই। হেল্ল' গাইজ, আজি নেক্সট ডে লগ পাইছোঁ আপোনালোকক। তো এটা বস্তু মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। মানে আমাৰ চোতালত কেইজোপামান জলকীয়াৰ গছ আছে, তো তাকে মানে মই চাফা কৰি আছিলোঁ অকণমান। তাত কিবা অকণমান বোন, মানে জংঘলৰ নিচিনা হৈছে। তো 2-এডাল বোন মই গুচাই আছিলোঁ, তাত থাকোঁতে কেইজোপামান মানে মুগৰ গাছ হৈছে তাত, মানে পৰিছিল চাগে তাত। মোক এনেইতো চিটোৱা নাই, আৰু পৰোঁতে এনেকৈ হৈছিলে চাগে। তো দেখুৱাই আছোঁ আপোনালোকক মই, ইয়াত চাওকচোন ইমান ধুনীয়াকৈ লাগি আছিলে। মই ছিঙি আনিলোঁ ঘৰৰ মুগ, আৰু মানে নিচিটোৱাকৈ তাত যে নিজে নিজে হৈছে, মই আচৰিত হৈ গৈছোঁ। দেখুৱাই আছোঁ ৰ'ব, এক ছেকেণ্ড। ৰ'ব ভালকৈ দেখুৱাই। এয়া চাওকচোন, মানে এইকেইটা মই গছডালত পাইছিলোঁ, একেলগে গোটেইকেইটা ছিঙি আনিলোঁ। আৰু কেইজোপামান আছে, মানে জংঘল হৈ আছে বহুত, সেইকাৰণে যোৱা নহ'ল। আৰু এয়া চাওক, এয়া কেইজোপামান আছে ঘৰৰ মুগ। এনেকৈ জংঘলৰ মাজত মই মানে মুগ বিচাৰি পাইছোঁ দেই। এয়া চাওক ইমান ধুনীয়াকৈ হৈছে। তো এতিয়া মুগ খাই লওঁ আৰু। এনেকুৱাকৈচোন মুগৰ খেতি কৰিব পাৰি, চাওকচোন। তো খাই লওঁ মই মুগ। আৰু এতিয়া মোৰ ভাত খাব টাইম হৈ গ'ল। এয়া পানীলাও বনাইছে মাছেৰে, আৰু এয়া শাক ভাজি, আৰু চাটনি কোনে কোনে ভাতৰ লগত খাই জনাবচোন। মোৰ মানে চাটনি বিৰাট। আৰু এতিয়া এয়া ভাত খাওঁতে এনেকৈ বাহিৰত বহি আছোঁ। এয়া চাওকচোন ছাগলীবিলাক, মানে একো ফুলেই নাথাকা হৈছে ছাগলীবিলাকৰ কাৰণে। কিয় ভিডিঅ' কৰি থকাৰ কাৰণে ইমান ষ্টাইলত খোজ কাঢ়িব লাগে নেকি, হা? ভিডিঅ' কৰি থকাৰ কাৰণে গাইজ, এই মানে তলত তোক দেখা নাপায় গাইজ, মানে মই ভিডিঅ' কৰি থকা গম পাইছে, সেইকাৰণে বহুত ষ্টাইলত খোজকাঢ়ি আহি আছে। ক'ত গৈছিলি হা? কিয় ক'তো যোৱা নাই? স্কুলত গৈছে নে যোৱা নাই আজি? মোৰ মানে আজি দিনটো বহুত বৰিং লাগি আছে। ভিডিঅ' এটা কালি আৰম্ভ কৰিলোঁ, কৰি কিনে এতিয়া মানে কৰিব মন যোৱা নাই, পাহৰি যাওঁ। সেইকাৰণে আৰু মনত থকাৰ কাৰণে অলপমান ক্লিপ কেইটামান ল'লোঁ গাইজ, মানে পাহৰি যাওঁ মই। কি ক'ব আৰু, মানে মোৰ দৰে, মানে কি বুলি কয় এইটো, মানে মোৰ নিজৰে হাঁহি উঠিছে। তাই পলাল, লাজ কৰিছে। মানে কি জানানে গাইজ, আমাৰ ইয়াতে বহুত ছাগলী পোৱালীবিলাক মানে আহি থাকে। ফুল পুতিছিলোঁ কেইডালমান, মানে ফুলৰ গছ পুতি থকাৰ কাৰণে মানে চব মানে ফুলৰ গছবিলাক খাই পেলাইছে ছাগলীবিলাকে, একোৱেই নাথাকে। তো এতিয়া ভাত খাই উঠি এনেই অকণমান বহি আছোঁ আৰু বাহিৰত, নেকি গাইজ। মানে এতিয়া মানে এটা বহুত ডাঙৰ ঘটনা ঘটি গ'ল হয়। মানে ভিডিঅ'টো মানে ক্লিপটো নাথাকিল, চৰি গাইজ। মানে কি ক'ব আৰু, মানে ইয়াতে বহি আছিলোঁ ভিডিঅ' কৰি কিনে, বান্দৰ এটা আহি পাইছে, দুটাৰে ওচৰত বহি আছে। একদম মানে আটাপাৰি দৌৰিছোঁ, এইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ। মানে কি আৰু, পাহৰি গৈছোঁ, মানে ভাৱ নাথাকে যে, একদম পূৰা আটাপাৰি দৌৰিছোঁ বান্দৰৰ ঘৰত। মই আগতে দৌৰিছোঁ তোতকে, তোক এৰি থৈ কিনে মই দৌৰিছোঁ। আৰু এয়া ভোট জলকীয়াৰ পুলি মায়ে আনিছে, মানে কোনোবাই দিছিলে বোলে মাক। তো এতিয়া পুলিকেইটা ৰুবলৈ লৈ আহিছোঁ।
তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ আৰু বেলেগ একো আৰু ক্লিপ লোৱা নহ'ল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেন্তে নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।